হয় আসলে আমার প্রাণৰ শিল্পীজন আজি হেৰাই যোৱা বহুত দিনে হ'ল, প্ৰায় 40-50 দিন হ'ল, কিন্তু আমি আজিলৈকে ন্যায় পোৱা নাই। গতিকে আমি ভাবিছো মানে ন্যায় যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আমি এই সমাধি ক্ষেত্ৰলৈ সদায় আহিবলৈ চেষ্টা কৰিম, যিমান পাৰো সঘনাই আহিবলৈ চেষ্টা কৰিম আমি। আৰু আমাৰ কাৰণে এই 40-50টা দিন বহুত বেছি দিন হৈছে। আচলতে ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে, ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। তথাপিতো আমাৰ কাৰণে আমাৰ বুকুত একোৰা শুভৰ জুই লৈ ফুৰিছো, উদগিৰণ হওঁ 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 হৈ থাকে, কিন্তু নহয়, বহুত ধৈৰ্য ধৰি আছো। গতিকে খুব ক্ষিপ্ৰতাৰে অতি সোনকালে আমাক যাতে ন্যায়টো দিয়ে তাৰ বাবে আমি আশা কৰি আছো। জয় জুবিন দা! চিনেমাটো এতিয়া পুৰা অভিলেখ সৃষ্টি আমাৰ জীৱনত আমি কেতিয়াও পোৱা নাই। 4:30 বজাৰ পৰা শ্ব' দিয়ে। গতিকে এতিয়াতো আমাৰ গোটেই জুবিন গাৰ্গ আচলতে আমাৰ পুণ্যাত্মা আছিলে এজন। আপোনালোকে ভাবি লওক, এজন পুণ্যাত্মা আমি বিভিন্ন ক্ষেত্ৰত পাইছো। তেখেত আচলতে আমাৰ নিচিনা সাধাৰণ মানুহ নহয়, তেখেত এজন পুণ্যাত্মা। গতিকে পুণ্যাত্মা এজনে এখন চিনেমা কৰিছিলে আমাৰ ইয়াত, আমাক দেখুৱাই থৈ গ'ল যে 4টা বজাতো বা 4:30 বজাতো চিনেমা দিব পাৰে অসমত, শ্ব' চলিব পাৰে। আৰু দেশ বিদেশে চলি আছে, কিন্তু ক'তো টিকেট পাবলৈ নাই এতিয়া চিনেমা হলত। এইটো এটা অভিলেখ। গতিকে সেইকাৰণে আমি ভাবিছো আমি অসমৰ ৰাইজে এজন পুণ্যাত্মাৰ সান্নিধ্য পাইছিলো। আমাৰ কথাটো বেলেগ, আমি গান চান ৰচিছিলো, আমি গমেই নাপালো তেওঁ যে এজন পুণ্যাত্মা আছিলে। আমাৰ সৌভাগ্য বুলি মই ভাবিছো। এইবিলাক গেলা পলিটিক্স হয়, এজন মৰা মানুহৰ লগত পলিটিক্স কৰে, এইবিলাক একদম গেলি আছে। আকাশে বতাহে এতিয়া শাসক বিৰোধী আপোনালোকে যিয়ে নকওক, চবেই পলিটিক্স কৰিবলৈ লাগি আছে। জুবিন গাৰ্গক লগত, কিন্তু জুবিন গাৰ্গ এটা উজ্জ্বল নক্ষত্ৰ হয়, তেওঁ এজন সূৰ্য হয়। গতিকে তেওঁক ওচৰলৈ বেছি যাব নালাগে। তেখেতে কৈছিলে এই যে মন্ত্ৰী MLA চব এইবোৰ পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য, আচলতে শব্দ। আচলতে সেই এটা শব্দহে হয়। তেওঁলোকে কৈছিলে পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাও, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা মন্ত্ৰী। আকৌ কৈছিলে কি মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য, আচলতে শব্দ, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, ঘেন্টা দাও, পলিটিক্স নকৰিবা বন্ধু। গতিকে তেখেতে কৈ থৈ গৈছে পলিটিক্স নকৰিবা। গতিকে আমাৰ এই মানুহবিলাকে আচলতে অকল শাসক বিৰোধী যিয়ে নহওক পলিটিক্স কৰিবলৈ লাগি আছে। আকাশে বতাহে এতিয়া এটাই শব্দ, পলিটিক্স। মানুহে বুজি নোপোৱাকৈ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু চব মানুহে বুজি পায়। ৰাইজে ৰজা গিয়েথি গংগা বুলি কয় নহয়, ৰাইজে ইয়াক বিবেচনা কৰিব। আচলতে আমি এই কথাটো নোলাওতে আমি ভাবি আছিলো, আমি বিভিন্ন জেগাত প্ৰগ্ৰেম কৰি ঘূৰি ফুৰো অসমৰ মানে প্ৰান্তে প্ৰান্তে চুকে কোণে। আমি সকলোৱে পাতিছিলো যে আমি ক'ৰবাত প্ৰগ্ৰেম এখন হ'লে এইটো ৰাস্তাইদি আহোঁ, কিন্তু প্ৰত্যেক দিনে আমি ইয়াতে সোমাই যাম। আমাৰ কোনো টাইম নহয়, আমি যিকোনো টাইমত আহি পাওঁ, সেইটো টাইমত আমি সোমাবলৈ চেষ্টা কৰিম। কিন্তু এতিয়াও কৰিম চেষ্টা, আমি সোমামেই।